আজি এই ভিডিঅ'টোত 2026 চনৰ মেট্ৰিক পৰীক্ষাত গণিত বিষয়টোৰ কি অনুশীলনী আমি পঢ়িব লাগিব আৰু কি অনুশীলনী পঢ়িব নালাগে সেইটোৱে আলোচনা কৰিম। মই আটাইকেইটা চেপ্টাৰৰ নাম মই ইয়াত লিখি লৈছোঁ। এতিয়া কোনটোৰ পৰা কোনকেইটা অনুশীলনী পঢ়িব লাগিব আৰু পঢ়িব নালাগে মই কৈ যাব পাৰোঁ। প্ৰথম আহি যাওঁ পুনৰ আলোচনা ৰিভিজন চেপ্টাৰটো। ইয়াৰ পৰা আমি কি পঢ়িব লাগিব, মই অনুশীলনীৰ কথা কৈ আছোঁ। R1টো আমি পঢ়িব লাগিব, R2, R3টো আমি পঢ়িব লাগিব, R4 আৰু R5। ইয়াত R6লৈকে আছে, আমি এই R6টো আমি পঢ়িব নালাগে। মানে মই এই অনুশীলনীবোৰৰ কথা কৈ আছোঁ আৰু আমি এই অনুশীলনী R6টো আমি কৰিব নালাগে। আমাৰ পুনৰ আলোচনাত হৈ গ'ল। চেপ্টাৰ 1টোৰ বিষয়ে কওঁ, বাস্তৱ সংখ্যা। এইটোৰ পৰা আমি কি পঢ়িব লাগিব, এইটোৰ পৰা আমি গোটেইকেইটাই পঢ়িব লাগিব। অনুশীলনী 1.1 পঢ়িব লাগিব, 1.2, 1.3 আৰু 1.4। মই এই অনুশীলনীবোৰৰ কথা কৈ আছোঁ আৰু এই অনুশীলনী এইবোৰৰ কথা মই কৈ যাম আৰু তাৰ পাছত 2 নম্বৰ চেপ্টাৰটো বহুপদ। ইয়াৰো আমি গোটেইকেইটাই পঢ়িব লাগিব। অনুশীলনী 2.1 কৰিব লাগিব, অনুশীলনী 2.2 পঢ়িব লাগিব আৰু অনুশীলনী 2.3 পঢ়িব লাগিব। তাৰপিছত 3 নম্বৰ চেপ্টাৰটোত যদি আহোঁ, দুটা চলকত ৰৈখিক সমীকৰণ জোৰ। ইয়াৰো আমি আটাইকেইটাই কৰিব লাগিব। অনুশীলনী 3.1, অনুশীলনী 3.2, অনুশীলনী 3.3, অনুশীলনী 3.4, অনুশীলনী 3.5 আৰু অনুশীলনী 3.6লৈকে আমি কৰিব লাগিব। তাৰপিছত আহিল চেপ্টাৰ 4টো দ্বিঘাত সমীকৰণ। 4 লেচনটোৰ পৰা আমি কি অনুশীলনী চাব লাগিব, ইয়াৰো আটাইবোৰেই চাব লাগিব। অনুশীলনী 4.1, অনুশীলনী 4.2, অনুশীলনী 4.3 আৰু অনুশীলনী 4.4। মই অনুশীলনীবোৰৰ কথা কৈ আছোঁ। তাৰপিছত আহি গ'ল চেপ্টাৰ 5টো সমান্তৰ প্ৰগতি। ইয়াৰ পৰা আমি কি চাব লাগিব, অনুশীলনী 5.1, অনুশীলনী 5.2, অনুশীলনী 5.3। 5 নম্বৰ চেপ্টাৰটোৰ সমান্তৰ প্ৰগতিৰ এই অনুশীলনী 5.3 ইয়ালৈকে আমি চালেই হ'ল আৰু তাৰ পাছত চাওঁ ত্ৰিভুজ লেচন। 6 নম্বৰ চেপ্টাৰটোৰ পৰা আমি কি চাব লাগিব। ইয়াত অনুশীলনী যদিও বহুকেইটা আছে, ইয়াৰে আমি চব চাব নালাগে। আমি 6.1 চাব লাগিব, অনুশীলনী 6.2 আৰু অনুশীলনী 6.3লৈকে চালেই হ'ল। ইয়াৰ পৰা 6.4, 6.5 আৰু 6.6টো বাৰু এইটো ঐচ্ছিক, এইটো এনেও চাব নালাগে। তো আমি এই 6.3 অৰ্থাৎ আমি ইয়ালৈকে চালেই হ'ল। অনুশীলনী 6.3 ইয়ালৈকে আমি চালেই হ'ল। আমি 6 লেচনটোৰ এই অনুশীলনী 6.1ৰ পৰা 6.3ত যিমানকেইটা অংক আছে আমি আটাইকেইটা অংক প্ৰেক্টিছ কৰিলেই হ'ব। বাকী 6.4ৰ পৰা আমাক নালাগে। আৰু ইয়ালৈকে যিকেইটা আমাৰ উপপাদ্য পৰিব, আমি আটাইকেইটা উপপাদ্য প্ৰেক্টিছ কৰিব লাগিব। তাৰপিছত আহোঁ 7 নম্বৰ চেপ্টাৰটো স্থানাংক জ্যামিতি। ইয়াৰ পৰা কি আমি চাব লাগিব, মই আৰু এবাৰ কৈ আছোঁ, মই অনুশীলনীবোৰৰ কথাহে কৈ আছোঁ। অনুশীলনী 7.1, অনুশীলনী 7.3, 7.2 আৰু অনুশীলনী 7.3। ইয়াত তিনিটাই আছে, আমি ইয়াত গোটেইকেইটাই চাব লাগিব। তাৰপিছত 8 নম্বৰ চেপ্টাৰটো ত্ৰিকোণমিতিৰ পৰিচয়। ইয়াৰো আমি গোটেইকেইটাই চাব লাগিব। 8.1, অনুশীলনী 8.1, অনুশীলনী 8.2, অনুশীলনী 8.3 আৰু অনুশীলনী 8.4লৈকে চাব লাগিব। গোটেইকেইটাই পৰিছে ইয়াত। 9 নম্বৰ যিটো চেপ্টাৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ, এইটো আমাৰ নাহে মেট্ৰিকত। 26 চনত হ'বলগীয়া যিটো মেট্ৰিক পৰীক্ষা, তাত আমাৰ এই লেচনটো একেবাৰে নাহে, গতিকে আমি এইটো চাব নালাগে। ইয়াৰ কোনো ধৰণৰ অনুশীলনী আমি প্ৰেক্টিছ কৰিব নালাগে। তো আমি যাওঁ 10 লেচন বৃত্ত। বৃত্তত আমি কি চাব লাগিব, অনুশীলনী 10.1 আৰু অনুশীলনী 10.2। এই দুইটা যদি আমি ভালকৈ চাওঁ, তো আমাৰ ইয়াৰ পৰাই কমন পৰিব। তাৰপিছত আহোঁ চেপ্টাৰ নং 11 অংকন। ইয়াৰ পৰা আমি অনুশীলনী 11.1 আৰু অনুশীলনী 11.2 এই দুটা অনুশীলনী যদি আমি ভালকৈ প্ৰেক্টিছ কৰোঁ, আমাৰ ইয়াৰ পৰাই কমন পৰি যাব।
আৰু এই দুটা আমাৰ চালেই হ'ব 26 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আমাৰ অনুশীলনী 11.1 আৰু 11.2 আহিব 12 নম্বৰ চেপ্টাৰটোৰ পৰা বৃত্ত সম্বন্ধীয় কালি ইয়াৰ পৰা কি আহিব ইয়াত যদিও অনুশীলনী কেইবাটাও আছে কিন্তু ইয়াৰ পৰা কেৱল অনুশীলনী 12.1 আৰু অনুশীলনী 12.22 আহিব এই দুটা অনুশীলনী প্ৰেক্টিছ কৰিলেই হ'ব তাৰ পিছত আহি গ'ল চেপ্টাৰ 13 পৃষ্ঠকালি আৰু আয়তন ইয়াৰো বহুত কিটা অনুশীলনী আছে কিন্তু তাৰ পৰা বাকিবোৰ চাব নালাগে বাকিবোৰ আমাৰ নাহে আমি অনুশীলনী 13.1 আৰু অনুশীলনী 13.2 এই দুটা ভালকৈ চালেই হ'ব তাৰ পিছত আমি আহো 14 নম্বৰ চেপ্টাৰ পৰিসংখ্যা ইয়াৰো আমি 14.1 14.2 আৰু 14.3 আমাৰ ইয়াত মধ্যমা আৰু বহুলক আছিল আমি এই তিনটা অনুশীলনী চালেই হ'ল তাৰ পিছত আহি যাওঁ আমাৰ যেটো লাষ্টৰ চেপ্টাৰ সম্ভাৱিতা এই সম্ভাৱিতাৰ পৰা আমি 15.1 টো চালেই হ'ল ইয়াৰ 15.2 টো ঐচ্ছিক হয় ইয়াৰ এটাই আছে এই গোটেইটো আমি যদি ভালকৈ চাওঁ ইয়াৰ পৰা আমাৰ কমন পৰি যাব এইটোৱে আছিল আজিৰ ভিডিঅ' যে আগন্তুক 2026 চনৰ মেট্ৰিক পৰীক্ষাত গণিত বিষয়টোৰ আমি কি অনুশীলনী কৰিব লাগিব আৰু কি কৰিব নালাগে তাৰে আজি মই ক'লো এই হিচাপে পঢ়িলেও হ'ব মই এই চেনেলটোতে 2026 চনত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত গণিত বিষয়টোৰ আটাইবোৰ ইম্পৰ্টেণ্ট অংক কৰাই যাম লগতে 2026 চনত নতুন আৰ্হিত আহিবলগীয়া MCQবোৰো মই এই চেনেলটোতে মই আলোচনা কৰিম গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থব